খানাপাৰা টেবুল টেনিছ নাৰ্চাৰীত বিশেষ অনুষ্ঠান। প্ৰশিক্ষণৰত প্ৰায় ৮০ গৰাকী খেলুৱৈক জাৰ্চি বিতৰণ। অনুষ্ঠানৰ মুখ্য অতিথি অসম বিধানসভাৰ উপাধ্যক্ষ ডাক্তৰ নুমল মমিন। 10 গৰাকী আৰ্থিকভাৱে দুৰ্বল খেলুৱৈক 20,000 টকাকৈ সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি। দেওবাৰে সন্ধিয়া খানাপাৰা ক্ৰীড়া আৰু সাংস্কৃতিক সংগঠনৰ অন্তৰ্গত খানাপাৰা টেবুল টেনিছ নাৰ্চাৰীত অনুষ্ঠিত হয় এক বিশেষ অনুষ্ঠান। খানাপাৰা টেবুল টেনিছ নাৰ্চাৰী চমুকৈ KTTNৰ উদ্যোগত অনুষ্ঠিত এই বিশেষ অনুষ্ঠানত একাডেমীটোত প্ৰশিক্ষণৰত প্ৰায় ৮০ গৰাকী খেলুৱৈক বিতৰণ কৰা হয় খেলৰ জাৰ্চি। এই অনুষ্ঠানত উপস্থিত থাকিল অসম বিধানসভাৰ উপাধ্যক্ষ ডাক্তৰ নুমল মমিন, অসম হেণ্ডবল সন্থাৰ সম্পাদক অমল নাৰায়ণ পাটোৱাৰী, নিউট্ৰিচনৰ প্ৰশিক্ষক অমৰ কলিতা, জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ লগতে খেলুৱৈ তথা অভিভাৱকসকল। নিমন্ত্ৰিত অতিথিসকলে খেলুৱৈসকলক উদ্দেশ্যি অনুপ্ৰেৰণামূলক ভাষণ ৰখাৰ উপৰি কৰিলে জাৰ্চি বিতৰণ। তদুপৰি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ থাকিবলৈ খেলুৱৈসকলে কি কৰা উচিত এই অনুষ্ঠানতে নিউট্ৰিচনৰ বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰে 20 বছৰীয়া অভিজ্ঞতাৰে পুষ্ট অমৰ কলিতাই। ইফালে অসম বিধানসভাৰ উপাধ্যক্ষ ডাক্তৰ নুমল মমিনে একাডেমীৰ খেলুৱৈৰ বাবে কৰিলে এক ডাঙৰ ঘোষণা। এই খেলুৱৈসকলৰ মাজৰে 10 জন আৰ্থিকভাৱে দুৰ্বল খেলুৱৈক উপাধ্যক্ষ পুঁজিৰ পৰা 20,000 টকাকৈ সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে তেওঁ। খানাপাৰা ইনডোৰ ষ্টেডিয়ামত আজি যি টেবুল টেনিছ খেলুৱৈসকলক আমাৰ চিফ কোচ দাস ডাঙৰীয়াই আয়োজন কৰা এই অনুষ্ঠান আৰু খেলুৱৈসকলক টি-চাৰ্ট ডিষ্ট্ৰিবিউশ্যন কৰা খুব সুন্দৰভাৱে তেখেতসকলে আয়োজন কৰিছে আৰু প্ৰত্যেক খেলাৰীৰ নাম দি পেলাই টি-চাৰ্টত ডিষ্ট্ৰিবিউট কৰিছে। খুব সুন্দৰ আয়োজন। মই তেখেতসকলক ধন্যবাদ দিছোঁ আৰু অৰ্গেনাইজিং কমিটি সকলোকে ধন্যবাদ দিছোঁ। আৰু খেলৰ প্ৰতি ৰাইজৰ যিটো আকৰ্ষণ সেইটো বৃদ্ধি কৰিবলৈ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও নেশ্যনেল গেমছত যদি কোনোবা চেম্পিয়ন হয় তাক লগে লগে অসম চৰকাৰৰ আণ্ডাৰত চাকৰি, আকৌ ইণ্টাৰনেশ্যনেল যদি জিকে অলিম্পিক বা কমনৱেলথ গেমছত জিকি আহে তেতিয়াহ'লে ডাইৰেক্টলি APSCৰ চাকৰিত মকৰাল কৰিব। আৰু এতিয়া নেশ্যনেল গেম হওক ইণ্টাৰনেশ্যনেল গেম হওক খেলিবলৈ গ'লে আমাৰ খেলুৱৈসকলক ফ্লাইটৰ ভাড়া মাফ কৰি পেলাই ফ্লাইটত অনা নিয়াৰ ব্যৱস্থা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আৰু এনেধৰণৰ পদক্ষেপে আগন্তুক দিনত অসমৰ খেল জগতখনক আৰু অধিক আগুৱাই নিব বুলি মোৰ বিশ্বাস। আৰু এই চৰকাৰৰ দিনতেই খেলে প্ৰথমবাৰৰ কাৰণে খেলুৱৈসকলক শ্ৰদ্ধা যাচিবলৈ সক্ষম হৈছে। আৰু স্পৰ্টছ পেঞ্চনো এই চৰকাৰৰ দিনতে আমি আৰম্ভ কৰিছোঁ। যেনেকৈ জাৰ্ণেলিষ্ট পেঞ্চন আছে, সাহিত্যিক পেঞ্চন আছে, তেনেকৈ স্পৰ্টছ পেঞ্চনো আমি দি আহিছোঁ। গতিকে চৰকাৰখনে সকলো ছেক্টৰৰ জনসাধাৰণক লৈ পেলাই কাম কৰিছে। আৰু মই ভাবোঁ খেল যিধৰণে অসমত প্ৰাধান্য পাইছে, খেল মহাৰণৰ পৰা আৰম্ভ কৰি আগন্তুক 10 বছৰ 15 বছৰৰ ভিতৰত অসমৰ পৰা বহু এনেধৰণৰ প্লেয়াৰ আহিব, আমি অলিম্পিকত তেখেতসকলক দেখিবলৈ পাম। গতিকে আজি আয়োজকসকলক বিশেষকৈ চিফ কোচ আমাৰ দাস ডাঙৰীয়া, বিপুল বৰ্মন ডাঙৰীয়া তেখেতসকলে প্ৰগ্ৰামটো আয়োজন কৰিলে, ধন্যবাদ দিছোঁ। আৰু খেলুৱৈসকলক মোৰ শুভেচ্ছা থাকিল যাতে আগন্তুক দিনত খেল জগতখনত উজ্জ্বলি অসমলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে। মই 10 গৰাকী খেলুৱৈক 20,000কৈ ডেপুটি স্পীকাৰ ডিছক্ৰিপশ্যনেৰী ফাণ্ডৰ পৰা আজি আগবঢ়াবলৈ কাৰণে ঘোষণা কৰিছোঁ। যিসকলৰ পৰিয়াল আৰ্থিকভাৱে খুব সবল নহয় তেখেতসকলক ইয়াৰ অনুষ্ঠানৰ চিফ কোচৰ পৰা আৰম্ভ কৰি চিলেক্ট কৰি পেলাই মোৰ তাত দৰখাস্ত দিবলৈ দিছোঁ। এই 10 গৰাকী খেলুৱৈক মই 20,000 টকাকৈ ডেপুটি স্পীকাৰ ডিছক্ৰিপশ্যনেৰী ফাণ্ডৰ পৰা দিম। এই ঘোষণাৰ পাছতে আনন্দিত হৈ পৰিছে খানাপাৰা টেবুল টেনিছ নাৰ্চাৰীৰ মুখ্য প্ৰশিক্ষক মানস দাস। অসম বিধানসভাৰ উপাধ্যক্ষগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে এয়া খানাপাৰা ক্ৰীড়া আৰু সাংস্কৃতিক সংগঠন তথা KTTNৰ খেলুৱৈৰ বাবে সুখবৰ বুলি ক'লে মুখ্য প্ৰশিক্ষকগৰাকীয়ে। এইটো ক'ব গ'লে খুব ভাল খবৰ আমাৰ খেলুৱৈসকলৰ কাৰণে। আৰু লগতে খানাপাৰা স্পৰ্টছ
কালচাৰেল অৰ্গেনাইজেশ্যনৰ কাৰণেও খুব ডাঙৰ খবৰ মানে এইটো, কাৰণ আমাৰ খেলুৱৈসকলক তেওঁ 10জনকৈ খেলুৱৈক তেওঁ আৰ্থিকভাৱে যিসকল দুৰ্বল আছে তেওঁলোকক মানে সহায় কৰিম বুলি তেওঁ প্ৰতিশ্ৰুতি দি গৈছে। আৰু তেখেতে আমাক অলৰেডি এখন টেবুল চেংচন কৰিছে, টেবুল টেনিছ বৰ্ড, আৰু এখন অনাগত দিনত দিম বুলি তেওঁ আজি ঘোষণাও কৰি গৈছে। আৰু এইটো বিশেষ আমাৰ বছৰত আমাৰ একচুৱেলি আমাৰ খেলুৱৈসকলৰ কাৰণে আমি এটা কিট প্ৰভাইড কৰোঁ। তো আজি তেখেতে তেওঁৰ নিজৰ ব্যস্ততা চিডিউলৰ মাজতো তেখেতে আহি যিখিনি আমাৰ অভিভাৱক লগতে খেলুৱৈসকলৰ লগত যিখিনি মত বিনিময় কৰিলে, মই ভাবোঁ যে খেলুৱৈসকল যথেষ্টখিনি আৰু লগতে গাৰ্জেনসকলো যথেষ্ট উপকৃত হ'ব। অলম'ষ্ট আমি 80 প্লেয়াৰ্ছ আমি হেৰি কৰিম, জাৰ্চি দিম। তথাপিও আজি কিছুসকল খেলুৱৈ নাই, তথাপিও আমাৰ যিসকল খেলুৱৈ আজি উপস্থিত আছে তেওঁলোকক দিম। বাকীখিনি ধৰক কালি আমাৰ যেতিয়া নৰ্মেল ক্লাছ হ'ব তেওঁলোকক তেতিয়া বিতৰণ কৰা হ'ব। নিউট্ৰিশ্যনৰ মানে কেনেকুৱা খেলুৱৈ কেনেকৈ মানসিক আৰু শাৰীৰিকভাৱে কেনেকৈ মানে হেৰি হ'ব লাগে তাৰ ওপৰতো আজি আমি এটা ছেশ্যন ৰাখিছিলোঁ। আৰু তেওঁ মানে আজি নিউট্ৰিশ্যনৰ ওপৰত তেখেতেও যথেষ্টখিনি মানে খেলুৱৈসকলৰ কাৰণে অভিভাৱকতে কৈছে। তেখেত অমল কলিতা, যাৰ নিউট্ৰিশ্যনৰ ওপৰত 20 বছৰ ধৰি তেওঁৰ অভিজ্ঞতা আছে, তেখেত আজি আমাৰ মাজত উপস্থিত আছে। ক্ৰীড়া অনুৰাগীৰ আশা একাডেমীৰ মুখ্য প্ৰশিক্ষক মানস দাসৰ তত্বাৱধানত খানাপাৰা টেবুল টেনিছ নাৰ্চাৰীৰ খেলুৱৈসকল স্বপ্ৰতিভাৰে বিশ্বৰ ক্ৰীড়াংগনত জিলিকি উঠক। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 700222 33540, 88765210998, ৱেবছাইট www.aipguwahati.in।